তেজপুৰৰ অস্থায়ী চক বজাৰখনৰ ব্যৱসায়ীসকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা। ব্যৱসায়ীসকলে মূৰে কপালে হাত দি গ্ৰাহকৰ আশাত দিন পাৰ কৰিব লগা হৈছে। পূজা বা বিহু আহিলে এটা সময়ত তেজপুৰ চক বজাৰত বিৰলি বাট নোপোৱাই চক বজাৰখন কাহ পৰি জিন যোৱা যেন পৰিৱেশ বিৰাজ কৰিছে। চাৱা হওক এই বিষয়ে আমাৰ এক প্ৰতিবেদন। তেজপুৰৰ পৰা বিশ্বজিৎ কলিতাৰ ৰিপৰ্ট। ভাল হয় আৰু আমি সেইটো আশাতে বহি আছোঁ নহ'লে ইয়াততো এতিয়া চলিব নোৱাৰা অৱস্থা হৈছে আৰু মানুহ আমিতো চলিবই পৰা নাই আৰু আজি 8 মাহ ধৰি মানে কি আৰু নিজৰ পকেটৰ পৰা খাই আছোঁ মানে একেবাৰে খাই আছোঁ। যিটো কাম কৰে দ্ৰুতগতিত হ'ব লাগে দ্ৰুতগতিত বঢ়া ইমান দ্ৰুতগতিত বঢ়া নাই কামটো যিমান বাঢ়িব লাগিছিল অলপ বাঢ়িব লাগিছিল। আমাক আগৰ ডিচিয়ে কৈছিল 12 মাহত হৈ যাব, এতিয়া 2 বছৰত কমপ্লিট কৰিব পাৰে। তেওঁ প্ৰথমতে আপোনাৰ চেনেলক মই নমস্কাৰ কৰিছোঁ আৰু দুৰ্গা পূজাৰ শুভেচ্ছা থাকিলে আপোনাসকলে। পূজা বুলি আমি কি কাম, পূজা বুলি আমি বহি থাকোঁ মানে 12টা বজালৈকে বনেই নহয় ইয়াত। দুইফালে বহাই দিছে, আপোনাৰ গাড়ী চাড়ী নো এণ্ট্ৰি বহাই দিছে, গাড়ী চাড়ী একো নাহে। আমাৰ ইয়াত মানুহেই নাহে। ইয়াত চলিছে কেৱল এই পূজা, আমাৰ কি পূজা বুলি চলিছে আৰু বাকী কাপোৰ দোকানী হওক, আমাৰ বাচন দোকান হওক, মানে আমাৰ কি ক'ম আৰু আমাৰ ক'ৰ ভাষা নাই এতিয়া। স্থানান্তৰ হোৱাৰ পিছত আমাৰ একদম বেয়া হৈছে এতিয়া ইয়াতে, একদম বেয়া হৈছে, টোটেলি বেয়া মানে আমাৰ এতিয়া। তাত ভিৰ হৈছে, তাত মানে চাৰিওফালৰ পৰা আপোনাৰ মানুহ আহিব পাৰে, চাৰিওফালৰ পৰা ৰাস্তা ঘাট আছে, কিন্তু আমাৰ এইফালে অনলি 2টা ৰাস্তা, সেইফালৰ পৰা নো এণ্ট্ৰি, এইফালৰ পৰা নো এণ্ট্ৰি। কোন মানুহ কেনেকৈ সোমাব, আৰু আজিকালি জানে মানুহ খোজকাঢ়ি যাব নোৱাৰে। সেইটো কাৰণে আমি মাৰ খাইছোঁ। আমাৰ শ্বপিং মলো আমাক হেম্পাৰ কৰিছে, বহুত খাই দিছে সেইবিলাকেতো প্ৰথম মানে আজিকালি মানুহৰ এটা চখ হৈছে মানে আমাৰ তাতে যদি 5 টকা